নমস্কাৰ ওয়েলকাম টু জ্ঞান পোহৰ আশা কৰিছো আপোনালোক সকলো ভালে আছে আপোনালোক বহুতে মোক কমেন্ট সেকশনত কমেন্ট কৰি সুধি আছে যে বড়োলেণ্ড ইউনিভাৰ্সিটিৰ ওপৰত ভিডিও নানে নেকি অৰ্থাৎ বড়োলেণ্ড ইউনিভাৰ্সিটিৰ যি বিএড কোৰ্স সেই বিএড কোৰ্সটো বিষয়ে আপোনালোকে জানিব বিচাৰে গতিকে ভাবিলো মই বড়োলেণ্ড ইউনিভাৰ্সিটিৰ ওপৰত এটা ডিটেইলছত ভিডিও আনি দিও আৰু এই ভিডিওটো চোৱাৰ পিছত আপুনি আৰু বেলেগ একো চাব নালাগে আপোনাৰ সম্পূৰ্ণ কনফিউজন দূৰ হৈ যাব দেই গতিকে মই ইয়াতে ডিসকাস কৰিম বড়োলেণ্ড ইউনিভাৰ্সিটি আন্ডাৰত বিএড কৰিব পৰা কিমানখন কলেজ আছে সেই কলেজখিনিৰ নাম কি কি তাতে সিট ক্যাপাসিটি কিমান হ'ব আৰু এন্ট্ৰেন্স এক্সামটোৰ যেটো প্ৰসেস হেতু কেনেকুৱা ধৰণৰ তাতে মানে এক্সাম ষ্ট্ৰাকচাৰটো কেনেকুৱা আৰু সিলেবাসখন মই ডিটেইলছত মই ডিসকাস কৰিম লগতে এই এক্সামটো অৰ্থাৎ এন্ট্ৰেন্স এক্সামটো আপুনি কেনেকৈ ক্লিয়াৰ কৰিব পাৰিব ঠিক আছে গতিকে এই গোটেই বস্তুখিনি ডিটেইলছত ডিসকাস কৰিম গতিকে বলক আজি ভিডিওটো আৰম্ভ কৰো এতিয়া আহিছে মই ইয়াতে নাম্বাৰ অফ কলেজেস অৰ্থাৎ ইয়াত কিমানখন কলেজ আছে বড়োলেণ্ড ইউনিভাৰ্সিটি আন্ডাৰত আপুনি যদি বিএড কৰিবলৈ যায় তেতিয়া হলে ইয়াৰ আন্ডাৰত 7খনকৈ কলেজ আছে ঠিক আছে আৰু সেই 7খনৰ ভিতৰত 5খন হৈছে গভৰ্ণমেণ্ট কলেজ আৰু 2খন হৈছে প্ৰাইভেট কলেজ এতিয়া আমি যাম সেই কলেজখিনিৰ নাম আৰু সিট ক্যাপাসিটিৰ বিষয়ে জানিবলৈ ঠিক আছে ইয়াতে এতিয়া আমি চাব পাৰিম প্ৰথমখন হৈছে ডাইট মৰিগাঁও ইয়াতে সিট ক্যাপাসিটি হৈছে 100 আৰু এইখন হৈছে এখন চৰকাৰী কলেজ চৰকাৰী বিএড কলেজ তাৰ পাছত আছে ডাইট নলবাৰী এখন নলবাৰীত আছে ইয়াতে 50টা কৈ সিট ক্যাপাসিটি আছে আৰু এইখন হৈছে এখন চৰকাৰী কলেজ দেই তাৰ পাছত মই আহিছো ডাইট বঙাইগাঁও এখন বঙাইগাঁৱত আছে আৰু ইয়াতে ইনটেক ক্যাপাসিটি হৈছে 50 আৰু এইখন হৈছে এখন চৰকাৰী তাৰ পাছত আহিছো মই ডাইট বৰপেটা ইয়াতে ইনটেক ক্যাপাসিটি হৈছে 50 আৰু এইখন হৈছে এখন চৰকাৰী বিএড কলেজ তাৰ পাছত আহিছো মই গভৰ্ণমেণ্ট কলেজ অফ টিচাৰ এডুকেশ্যন কোকৰাঝাৰ ইয়াতে ইনটেক ক্যাপাসিটি হৈছে 100 আৰু এইখন হৈছে এখন চৰকাৰী দেই তাৰ পাছত আহিছো মই ৰেমিলি একাডেমি কলেজ ইয়াতে ইনটেক ক্যাপাসিটি হৈছে 100 এইখন কিন্তু এখন প্ৰাইভেট বিএড কলেজ তাৰ পিছত আহিছো মই অন্য এখনলৈ হেখন হৈছে গুছাইগাঁও বিএড কলেজ ইয়াতে ইনটেক ক্যাপাসিটি হৈছে 100 আৰু এইখন হৈছে প্ৰাইভেট বিএড কলেজ ঠিক আছে এতিয়া আহিছো মই এক্সাম ষ্ট্ৰাকচাৰ আপুনি যদি এক্সাম এটা দিবলৈ গৈ আছে তাৰ ষ্ট্ৰাকচাৰটো আপুনি জানিব লাগিব দেই ইয়াৰে এক্সাম ষ্ট্ৰাকচাৰটো হৈছে এনেকুৱা ধৰণৰ ইয়াতে টোটাল মাৰ্কস আহে 100 মাৰ্কস গতিকে 100 মাৰ্কসৰ এটা এন্ট্ৰেন্স এক্সাম ইয়াতে কণ্ডাক্ট কৰা হয় ইয়াতে সময়টো ৰখা হয় 2 ঘণ্টা গতিকে 2 ঘণ্টা সময়ত আপোনাৰ 100 মাৰ্কসৰ এটা আপুনি এক্সাম দিব লাগিব আৰু এই এক্সামটো সম্পূৰ্ণ OMR বেসড হয় দেই আৰু টোটাল কোৱেশ্চন আহিব ইয়াতে কিন্তু 100টা গতিকে 100টা MCQ আৰু 100 মাৰ্কস গতিকে এটা কোৱেশ্চনত আপোনাৰ 1 মাৰ্ককে আহিব তাৰ পাছত আহিছো মই সিলেবাসখনলৈ এখন ডিটেইলছত ডিসকাস কৰিম ইয়াতে 1 নম্বৰতে আছে টিচিং এপ্টিটিউডৰ পৰা ইয়াতে 20 মাৰ্কস আহিব দেই 100 মাৰ্কৰ যেটো এন্ট্ৰেন্স এক্সাম কণ্ডাক্ট কৰা হয় তাৰে কিন্তু 20 মাৰ্কস কেৱল টিচিং এপ্টিটিউডৰ পৰা আহিব আৰু এই টিচিং এপ্টিটিউডৰ আপোনাৰ টপিকবোৰ যদি চাবলৈ যায় ইয়াতে পেডাগজি আহিব ক্লাছৰুম মেনেজমেন্ট আহিব চাইল্ড পেডাগজি আহিব টিচাৰ ষ্টুডেন্ট ৰিলেশনশিপৰ পৰা আহিব এণ্ড আন্ডাৰষ্টেণ্ডিং অফ টিচিং ইয়াৰ পৰা কোৱেশ্চন আহিব আৰু যদি এই টিচিং এপ্টিটিউডৰ যদি আপুনি ই-বুক বিচাৰে তেতিয়া হলে আপুনি মই নিজে উলিওৱা আপুনি এই ই-বুকখন আপুনি বাই কৰিব পাৰে এখন বাই কৰিবলৈ হলে আপুনি এই ফোন নম্বৰটো 59 रुपीस জিপে কৰি এই একেটা নম্বৰতে তাৰ ৰিসিপ্টটো আপুনি WhatsAppত পঠাই দিব আৰু পঠাই দিয়া 24 ঘণ্টাৰ ভিতৰত আপুনি আপোনাৰ WhatsAppত এই ই-বুকখন লাভ কৰিব ঠিক আছে আৰু এই ই-বুকখন যদি আপুনি বাই কৰে তেতিয়া হলে এক্সট্ৰা 70টা MCQ উইথ মই আনসাৰ আপোনাক দিম গতিকে আপুনি এই ই-বুকখন লৈ ল'ব পাৰে দেই ইয়াৰ পাছত আহিছো মই জেনাৰেল ইংলিশ ইয়াৰ পৰাও 20 মাৰ্কস আহে আৰু জেনাৰেল ইংলিশৰ মেইনলি আপোনাৰ বেসিক যিখিনি গ্ৰামাৰ এই গ্ৰামাৰ পৰা কোৱেশ্চন অহা দেখা পোৱা যায় আপুনি 9-10 লেভেলৰ পঢ়িলে হ'ল দেই তাৰ পাছত আপোনাৰ কম্প্ৰিহেনশন ভোকেবুলাৰি এণ্ড ল্যাঙ্গুৱেজ প্ৰফিচিয়েন্সিৰ ওপৰত ইয়াতে কোৱেশ্চন অহা দেখা পোৱা যায় তাৰ পাছত আহিছো মই জিকে সেকশনটো ইয়াৰ পৰাও 20 মাৰ্কস আহে আৰু এই জিকে সেকশনৰ পৰা মেইনলি আপোনাৰ কাৰেন্ট এফেয়াৰ্স আহিব ঠিক আছে আৰু কাৰেন্ট এফেয়াৰ্সৰ কাৰণে আপুনি চিন্তা কৰিব নালাগে মই অতি সোনকালে মই আনি আছো আপোনালোকৰ কাৰণে তাৰ পাছত আপোনাৰ হিষ্ট্ৰীৰ পৰা আহে দেই হিষ্ট্ৰীৰ পৰা কোৱেশ্চন অহা দেখা পোৱা যায় জিওগ্ৰাফিৰ পৰা আপোনাৰ কোৱেশ্চন আহিব আপোনাৰ যদি আপুনি জিওগ্ৰাফি আপুনি ক্লাছ কৰিব বিচাৰে মই মোৰ ইউটিউব চেনেলটোতে মই আপোনাৰ ভিডিও বনাই আপলোড কৰা হৈ আছে আপুনি আসাম জিওগ্ৰাফিৰ ওপৰত আপুনি ভিডিও আপুনি সেই ক্লাছ গিটা কৰি ল'ব পাৰে
তাৰপিছত আপোনাৰ বিভিন্ন ধৰণৰ ছ'চিয়েল ইছ্যুজ তাৰ ওপৰত আপোনাৰ কুৱেশ্যন আহিব আমাৰ সমাজৰ কেনেকুৱা ধৰণৰ সমস্যা আছে তাৰ ওপৰত প্ৰশ্ন অহা ইয়াতে দেখা পোৱা যাব এণ্ড নেশ্যনেল এণ্ড ইণ্টাৰনেশ্যনেল ইভেণ্টছ আপোনাৰ ধৰি লওক ইণ্টাৰনেশ্যনেল বা নেশ্যনেল যিখিনি ইভেণ্টছ আমাৰ হৈ থাকে আৰু ধৰি লওক আপোনাৰ ব্ৰিক্সৰ ছামিট বা তেনেকুৱা ধৰণৰ আপোনাৰ ইভেণ্টছবিলাকৰ ইয়াতে কুৱেশ্যন অহা দেখা পোৱা যাব উইথ এন এমফাচিছ অন আছাম এণ্ড বড়োলেণ্ড টেৰিটৰিয়েল ৰিজন দেই আৰু ইয়াত আপুনি অসম আৰু বিশেষকৈ বড়োলেণ্ডক আপুনি টাৰ্গেট কৰি আপুনি ইয়াতে পঢ়িব লাগিব তাৰপাছত আহিছোঁ মই ৰিজনিং ছেকশ্যনটোলৈ ইয়াৰ পৰা আপোনাৰ 20 মাৰ্কছ আহিব আৰু ইয়াতে মেইনলি আপোনাৰ এনালাইটিকেল স্কিলছৰ পৰা আপোনাৰ কুৱেশ্যন আহিব লজিকেল ৰিজনিং তাৰ পৰা আহিব পেটাৰ্ণ ৰিকগনিশ্যন তাৰ পৰা আহিব আৰু ক্ৰিটিকেল থিংকিং আপুনি কেনেকৈ ক্ৰিটিকেলি আপুনি চিন্তা কৰিব পাৰে ঠিক আছে তাৰ ওপৰত বেছ কৰি আপুনি আপোনাৰ তাতে কুৱেশ্যন দেখা পাব তাৰপাছত আহিব আপোনাৰ নিউমেৰিকেল এবিলিটি তাৰ পৰাও আপোনাৰ কুৱেশ্যন আহিব আৰু নিউমেৰিকেল এবিলিটিৰ ক্ষেত্ৰত আপোনাৰ বিশেষকৈ যিখিনি বেছিক মেথমেটিকেল স্কিলছ তাৰ ওপৰত আপুনি কাম কৰিব লাগিব অৰ্থাৎ 9-10 লেভেলৰ আপুনি যিখিনি মেথছ সেইখিনি চালে আপোনাৰ কাৰণে পৰ্যাপ্ত অৰ্থাৎ ছাফিচিয়েণ্ট বুলি আপুনি ধৰিব পাৰে এণ্ড কোৱান্টিটেটিভ এপ্টিটিউড ঠিক আছে এতিয়া আমি আহিছোঁ একেবাৰে লাষ্টৰ তথা মেইন যিটো বস্তু সেইটো হৈছে আপুনি এই এণ্ট্ৰেন্স এক্সামটো কেনেকৈ ক্লিয়াৰ কৰিব ঠিক আছে আপুনি কেনেকৈ পঢ়িলে আপুনি এই এণ্ট্ৰেন্স এক্সামটো বা কি কৰিলে আপুনি এই এণ্ট্ৰেন্স এক্সামটো ক্লিয়াৰ কৰিব চাওক আপুনি হয়তো এণ্ট্ৰেন্সটো দিম বুলি আপুনি যেতিয়া ভাবিছে সেইটো কাৰণে এই ভিডিঅ'টো চাইছে নহয় জানো আপুনি হয়তো পঢ়ি আছে কিন্তু আপুনি এনেকুৱা নহয় যে এদিন পঢ়িছে আপুনি 3 দিন নাই পঢ়া এনেকুৱা হ'ব নালাগে আপুনি প্ৰথম কথাটো হৈছে আপুনি কনচিষ্টেণ্ট হ'ব লাগিব আপুনি ডেইলি লাগিলে দুঘণ্টাকৈ পঢ়ক কিন্তু সদায় পঢ়িব আপুনি এনেকুৱা নহয় যে আজি 4 ঘণ্টা বা 5 ঘণ্টা পঢ়িছে তাৰপৰা আপুনি 6-7 দিনলৈ পঢ়া নাই আকৌ এদিন পঢ়িছে এদিন বহুত বেছি জোচ পাই গ'ল মটিভেশ্যন পাই গ'ল তাৰপৰা পঢ়িছে তাৰপৰা নাই পঢ়া এনেকুৱা হ'ব নালাগিব যিহেতু এণ্ট্ৰেন্স এক্সামলৈ বহুত বেছি দিন নাই গতিকে আপুনি কনচিষ্টেণ্ট হ'ব লাগিব ডেইলি লাগিলে আপুনি 2 ঘণ্টাকৈ পঢ়ক কিন্তু ৰেগুলাৰ পঢ়ক দেই আৰু মই যি BEd প্ৰিপেৰেশ্যন 2026 বুলি এটা মই চিৰিজ ষ্টাৰ্ট কৰা হৈছে এটা প্লেলিষ্ট আপোনাৰ আছে সেই ভিডিঅ'খিনি আপুনি একদম গোটেইখিনি চাই যাওক দেই তাৰপিছত আপুনি ছেকেণ্ড আপোনাৰ পইণ্টটো হৈছে আপুনি নিজকে বিশ্বাস কৰিব লাগিব বিলিভ ইন ইয়ৰ চেল্ফ আপুনি আপোনাক বিশ্বাস কৰিবই লাগিব যে আপুনি এণ্ট্ৰেন্সটো আপুনি ক্লিয়াৰ কৰিব পাৰিব আপোনাক হয়তো বহুতে ক'ব চাগে যে গভৰ্ণমেণ্টত পাবলৈ অলপ দিগদাৰ হয় বহুত বেছি মাৰ্কছ লাগে কিন্তু আপুনি এইবোৰ কথা নুশুনিব আপুনি ভালকৈ পঢ়া শুনা কৰি থাকক নিজক বিশ্বাস কৰক আপুনি নিশ্চয় পাৰিব ঠিক আছে মই কোনো আপোনালোকক মটিভেশ্যন দিয়া নাই যিখিনি ৰিয়েল ফেক্ট মই সেইটো আপোনালোকক কৈছোঁ তাৰপাছত 3 নম্বৰতে হৈছে আপুনি এভইড ডিষ্ট্ৰেকশ্যন আপুনি ডিষ্ট্ৰেকশ্যনৰ পৰা অলপ দূৰত থাকিব লাগিব যেনেকৈ আপোনাৰ ছ'চিয়েল মিডিয়া আপুনি বহুত বেছি যদি ইউজ কৰিছিলে অলপমান কমাই দিয়ক আপুনি আপোনাৰ যিটো টাইম পাইছে আপোনাৰ টাইমটো মেইনলি আপুনি পঢ়াত আপুনি দিয়ক আপুনি তাত ফ'কাছ কৰক ঠিক আছে যদি আপুনি কলেজলৈ গৈ আছে বা আপুনি বৰ্তমান যদি আপুনি কলেজ গৈ আছে ঠিক আছে তেতিয়াহ'লে আপোনাৰ যদি বহুত বেছি সময় নাপায় তথাপিও আপুনি ডেইলি 1 ঘণ্টা হ'লেও উলিয়াই আপুনি পঢ়ক আৰু যদি আপুনি কলেজ বৰ্তমান যোৱা নাই আপোনাৰ যদি গ্ৰেজুৱেশ্যন বা মাষ্টাৰ ডিগ্ৰী কৰি সময় মানে আপোনাৰ শেষ হৈ গৈছে তেতিয়াহ'লেতো আপোনাৰ ভালেই দিনটো আপুনি 5 ঘণ্টা 6 ঘণ্টা যিমান সময় পায় আপুনি পঢ়ক ঠিক আছে তাৰপাছত ফাইনেল আৰু মষ্ট ইম্পৰ্টেণ্ট সেইটো হৈছে আপোনাৰ মোৰ এণ্ড মোৰ ৰিভিজন ঠিক আছে আপুনি কিমান বেছি পঢ়িছে তাতকৈ বেছি ইম্পৰ্টেণ্ট হয় আপুনি সেই পঢ়াখিনিকে কিমানবাৰ ৰিভিজন কৰিছে নহ'লে আপোনাৰ এনেকুৱা হ'ব বহুত সময়ত আপুনি চাবচোন কিবা এটা বস্তু আপুনি এনেকুৱা লাগিব যেন আপুনি সেই বস্তুটো আগতে দেখিছে বা পঢ়িছে কিন্তু আপোনাৰ মনত অহা নাই ঠিক আছে তেতিয়া কিন্তু বহুত বেছি দুখ লাগে গতিকে আপুনি বহুত বেছিতকৈ বেছি পঢ়াতকৈ আপুনি যিখিনি চ'ৰ্চৰ পৰা আপুনি পঢ়িছে বা যিয়ে নপঢ়ক লাগিলে সেই পঢ়া বস্তুখিনি কিন্তু আপুনি বাৰে বাৰে পঢ়ক বহুতবাৰ আপুনি ৰিভিজন কৰক তেতিয়া আপুনি চাব আপুনি আপোনাৰ এণ্ট্ৰেন্স এক্সামটো ভাল হ'ব ঠিক আছে গতিকে বড়োলেণ্ড ইউনিভাৰ্চিটিৰ ওপৰত ইমানখিনি আছিলে যদি আপুনি আৰু কিবা তথ্য জানিব বিচাৰে তেতিয়াহ'লে আপুনি কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব আৰু ইয়াৰ পিছত মই ইম্পৰ্টেণ্ট যিমানখিনি নটিচ থাকে বা কিবা কিবি থাকে মই সেইখিনি মই আপোনালোকৰ ওচৰলৈ আনি থাকিম গতিকে আপোনালোকে যাতে সেইখিনি মিছ নকৰে তাৰ কাৰণে এই চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব আৰু এই ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট ছেকশ্যনত নিশ্চয়কৈ জনাবলৈ নাপাহৰিব ভিডিঅ'টো ভাল পালে এটা লাইক কৰিব আৰু আপোনাৰ বন্ধু বান্ধৱীয়ে যদি এই বৰ্ষত BEdৰ এণ্ট্ৰেন্স দিবলৈ গৈ আছে তেতিয়াহ'লে তেওঁলোকৰ লগতো এটা শ্বেয়াৰ কৰি দিব বাকী আজিলৈ আহিছোঁ ধন্যবাদ